নমস্কাৰ এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। PNRD অথবা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা চাকৰিৰ নতুন বিজ্ঞাপন প্ৰকাশ পাইছে। এইটো হ'ল PNRD অথবা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা প্ৰকাশ পোৱা চাকৰিৰ নতুন বিজ্ঞাপন। এই বিজ্ঞাপনত মুঠ 1508টা পোষ্টৰ বিজ্ঞাপন। এই বিজ্ঞাপনত এপ্লাই কৰিব হ'লে কি ডকুমেণ্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব, ইয়াৰ শিক্ষাগত অৰ্হতা কি গোটেইখিনি কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি শেষলৈকে চাই থাকিব। তো তাৰ আগতে ফ্ৰেণ্ডছ, আপোনালোকে জানি ল'ব যে এই পোষ্টসমূহৰ এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে। 22 ফেব্ৰুৱাৰীৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু অহা 22 মাৰ্চলৈকে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। আপুনি যদি গ্ৰেজুৱেট হোল্ডাৰ, আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে আৰু আপুনি এই ডেটৰ ভিতৰত আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰে প্ৰথম পোষ্টটো হ'ল MG এনৰেগাৰ অধীনত এক্ৰিডিটেড ইঞ্জিনিয়াৰ। ইয়াত মুঠ 291টা পোষ্টৰ বিজ্ঞাপন। এই পোষ্টসমূহত এপ্লাই কৰিব হ'লে আপোনাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব। চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। 9 কেটেগৰীৰ পোষ্টটো হ'ল MG এনৰেগাৰ অধীনত প্ৰকাশ হোৱা গ্ৰাম ৰোজগাৰ সহায়ক। ইয়াত মুঠ খালী পদ আছে 464টা আৰু এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন থাকিব লাগিব গ্ৰেজুৱেট পাছ। আৰু লগতে এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ এজ হ'ব লাগিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ইয়াৰ লগতে এই পোষ্টত এপ্লাই কৰিব হ'লে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, লগতে গ্ৰেজুৱেটত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মাও থাকিব লাগিব। ইয়াৰে 3 নম্বৰ পোষ্টটো হ'ল MG এনৰেগাৰ অধীনত প্ৰকাশ হোৱা কম্পিউটাৰ এছিষ্টেণ্টত মুঠ খালী পদ আছে 291টা আৰু এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম এজ হ'ব লাগিব 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছ। 18ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম শিক্ষাগত অৰ্হতা থাকিব লাগিব গ্ৰেজুৱেশ্যন পাছ, তাৰ লগতে কম্পিউটাৰ ডিপ্ল'মাও থাকিব লাগিব। ইয়াৰে 4 নম্বৰ পোষ্টটো হ'ল গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। ইয়াত মুঠ খালী পদ আছে 462টা আৰু এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ মিনিমাম এজ হ'ব লাগিব 18 আৰু মেক্সিমাম 40 বছৰ হ'ব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব গ্ৰেজুৱেশ্যন পাছ, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, লগতে আপুনি কম্পিউটাৰ চলাব পৰা, লগতে কম্পিউটাৰ অথবা মোবাইল চলাব পৰা হ'ব লাগিব। এই পোষ্টসমূহ বিভিন্ন কেটেগৰীত ভাগ কৰিছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখা পাই আছে, বিভিন্ন কেটেগৰীত ভাগ কৰিছে যে এক্ৰিডিটেড ইঞ্জিনিয়াৰ, কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। এই পোষ্টসমূহত বিভিন্ন কেটেগৰীত ভাগ কৰিছে। কেটেগৰীসমূহ ক'ব গ'লে জেনেৰেল, OBC, ST, MOBC ভাগ কৰিছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিও বেলেগ বেলেগ। মুঠ 291টা যদিও কেটেগৰী ৱাইজ বেলেগ আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখা পাই আছে, কম্পিউটাৰ এছিষ্টেণ্টতো আছিলে 291টা, গ্ৰাম ৰোজগাৰ সহায়কতো আছিলে 464টা আৰু গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰত আছিলে 462টা। আৰু গোটেইকেইটা পোষ্টৰ এগেইনষ্টত কেটেগৰী ৱাইজ ভাগ কৰি দিছে। জেনেৰেলত কিমান আছে, OBCত কিমান আছে, STত কিমান আছে, আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখা পাইছে। যেতিয়া আলোচনা কৰিম এই পোষ্টসমূহত এপ্লাই কৰিব হ'লে আপুনি কেনেকৈ এপ্লাই কৰিব। এই পোষ্টসমূহত এপ্লাই কৰিব হ'লে আপুনি অনলাইন মোডত এপ্লাই কৰিব লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব। ইয়াত কোনো ধৰণৰ অফলাইন মোডত এপ্লিকেশ্যন নলয়। তো ইয়াৰ কাৰণে আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল rural.assam.gov.in। এই ৱেবছাইটত গৈ আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব হ'লে আপুনি মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব অথবা কোনোবা কম্পিউটাৰ দোকানত গৈ এপ্লাই কৰিব পাৰিব। মোবাইলৰ জৰিয়তে যদি আপুনি নিজে এপ্লাই কৰিব বিচাৰে, মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ, আপুনি মোৰ ভিডিঅ'টো চাই ল'ব পাৰিব। মই লিংক দি দিম, লিংকত গৈ আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰক্ৰিয়াটো ইতিমধ্যে ষ্টাৰ্ট হৈছে। 22 তাৰিখৰ পৰা ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু অহা 22 মাৰ্চলৈকে চলি থাকিব। আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈ আছে, এই ডেটসমূহৰ ভিতৰত আপুনি এপ্লাই কৰি ল'ব। বন্ধুসকল, এই অফিচিয়েল বিজ্ঞাপনটো যদি আপুনি ল'ব বিচাৰে, মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, এনেধৰণৰ চাকৰিৰ নতুন বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।